প্ৰথমবাৰ মৰণি আঞ্চলিক সমিতি বীৰ লাচিত সেনা অসমৰ উদ্যোগত আজি আমি বীৰ লাচিত সেনা অসমে বিভিন্ন সময়ত কেনেধৰণৰ কাৰ্যসূচী লৈ আছোঁ বা অসমৰ জ্বলন্ত সমস্যা বা আমাৰ অঞ্চলটোৰ মৰিয়নি গোটেই অঞ্চলটোৰ আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ সম্পৰ্কত আমি কেনেদৰে প্ৰশাসনকেই হওক বা চৰকাৰক আমি কেনেদৰে আবেদন নিবেদন কৰিছোঁ গোটেই বিষয়খিনি আপোনালোকক সন্মানীয় সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলৰ জৰিয়তে আমি অসমৰ জনসাধাৰণক বা অসমৰ প্ৰশাসনক আমি জনাব বিচাৰিছোঁ। আমি গোটেই নৌকছাৰী অঞ্চলৰ পৰা আৰম্ভ কৰি মৰিয়নিৰ যিটো বৃহৎ অঞ্চল এই বৃহৎ অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন ঘটনা পৰিঘটনা ঘটিছে। এই বিভিন্ন ঘটনা পৰিঘটনাবিলাকক চৰকাৰে যেনেদৰে সহযোগিতা আগবঢ়াব লাগিছিল তেনেদৰে আগবঢ়োৱা নাই। 2021 চনৰ 27 জুন তাৰিখে আমাৰ নৌকছাৰীত খাটিচুনাত 3জনকৈ ব্যক্তিক নৃশংসভাৱে হত্যা কৰিলে। সেই নৃশংসভাৱে হত্যা কৰাৰ এজনক অপৰাধী বুলি চৰকাৰে ক'ব বিচাৰিছিল বা প্ৰশাসনে ক'ব বিচাৰিছিল, যদিও পৰৱৰ্তী সময়ত সেই ব্যক্তিজনৰ মৃত্যু হৈছে। সেই মৃত্যু হোৱা ব্যক্তিজনৰ মৃত্যু হৈ গৈছে। মৃত্যু হোৱা গোটেই 4জন ব্যক্তিৰ আজি 2টা বছৰ পাৰ হৈ গ'ল, কিন্তু প্ৰকৃততে হত্যাকাৰী কোন, কেনেদৰে তেখেতসকলৰ হত্যা হৈছিল সেই গোটেই কথাখিনি কিন্তু আজিলৈকে আমাৰ প্ৰশাসনে আমাক জনাব পৰা নাই বা কোনো ন্যায়িক তদন্ত আমি নাপালোঁ আমাৰ জনসাধাৰণে। তাৰ পৰৱৰ্তী সময়ত আমাৰ নৌকছাৰী অঞ্চলত 27 আগষ্ট 2023 তাৰিখে প্ৰণৱ কুমাৰ গগৈ ঘৰত এটা সকামত মাহ প্ৰসাদ খাই আমাৰ প্ৰায় 200ৰ অধিক লোকৰ বিষক্ৰিয়া হৈ আক্ৰান্ত হৈছিল। সেই বিষক্ৰিয়া যে হ'ল প্ৰকৃততে সেই মাহ প্ৰসাদখিনি ক'ৰ পৰা আহিছিলে, কোনে আনিছিলে, যে প্ৰকৃততে ক'ৰ পৰা বিষক্ৰিয়া হ'ল, মাহ প্ৰসাদৰ পৰাই হ'ল নে অন্য কিবা কাৰণতে বিষক্ৰিয়া হ'ল, তাৰ যিটো তদন্তৰ ফলাফল সেই তদন্তৰ ফলাফল কিন্তু আমি নৌকছাৰীবাসীয়ে বা আমি অসমবাসী ৰাইজে আমি আজিলৈকে নাপালোঁ। সেই সমস্যাখিনিৰ ক্ষেত্ৰত আমাক কিন্তু আমি যেনেদৰে যেতিয়াই আমি এই বিষয়বিলাকক আমি বিচাৰি যাওঁ তেতিয়ালৈকে তেখেতসকলক কিন্তু প্ৰশাসনে দিব নোৱাৰে। আমাক এটা কথাই কয় যে ফৰেনচিক লেবৰেটৰীৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আহি পোৱা নাই কাৰণে আমি আপোনালোকক একো উত্তৰ দিব পৰা নাই। তেনেদৰে আমাক কিন্তু এইখন চৰকাৰৰ দিনত আমাক কিন্তু আভুৱা ভৰি আছে। তাৰ পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কাম হৈছে যে আমাক চব ফালৰ পৰা আগ্ৰাসন কৰিছে। আজি অসম আৰু নাগালেণ্ডৰ আমি সীমাকাষৰীয়া এটা অঞ্চল। অসম আৰু নাগালেণ্ডৰ আমাৰ 3খনকৈ বনাঞ্চল আছে, দিছৈ ভেলী আৰু তিৰু হিলছ বনাঞ্চল। এই দিছৈ ভেলী আৰু তিৰু হিলছ বনাঞ্চল আৰু দিছৈ ভেলী বনাঞ্চলৰ গোটেই অংশখিনিয়ে নগাই কিন্তু দখল কৰিলে। গোটেই নগাই দখল কৰাৰ পিছত আজি আমাৰ ইয়াত হাতী আৰু মানুহৰ সংঘাত হৈছে, জীৱ জন্তুৰ সংঘাত হৈছে। সেই সংঘাতখিনি নিৰ্মূল হ'বৰ কাৰণে আমি ভাবিছোঁ যে অসমৰ আমাৰ কাষতে সীমামূৰীয়া যিকেইখন বনাঞ্চল আছে সেই বনাঞ্চলকেইখন কিন্তু উচ্ছেদ কৰিব লাগে, নগাৰ বেদখলৰ পৰা মুক্ত কৰি কিন্তু বনৰীয়া জীৱ জন্তু থাকিব পৰাকৈ চৰকাৰে কিন্তু সুবিধা কৰিব লাগে। সেই কথাটো কিন্তু আমি আগৰ পৰাই আমি দাবী জনাইছোঁ, আকৌ আমি সেই বিষয়টোত আমি দাবী জনাইছোঁ।